লেকামচিগা গৰু আৰু বন বিভাগৰ মাজত নাই কোনো পাৰ্থক্য। যাৰ যেতিয়াই যি মন যায় সেয়াই চলে বন বিভাগত। হাতী বশ কৰাৰ নামত লাখ লাখ টকাৰ খৰাত। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰায়ে বন্যহস্তীৰ আক্ৰমণত মানুহৰ প্ৰাণ যোৱাৰ খবৰে সংবাদ শিৰোনাম দখল কৰে। এই সংঘাতৰ সমাধানৰ বাবে কোনো বিজ্ঞানসন্মত চিন্তা চৰ্চা আজিও কৰিব পৰা অৱস্থাত নাই ৰাজ্যৰ বন বিভাগ। শেহতীয়াকৈ বন বিভাগৰ কিছু উৰ্বৰ মস্তিষ্কৰ লোকে নুমলীগড়ৰ হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ দ্ৰৈগ্ৰুং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত নিৰ্মাণ কৰিছিল হাতীৰ এক গঁৰালটো। কেইবা লাখ টকা ব্যয় সাপেক্ষে গঁৰালটো নিৰ্মাণহে কৰিলে। আজিলৈকে কিন্তু কামত নাহিল এই গঁৰালটো। নিৰ্মাণৰ 2 বছৰ পাছতো কাৰ্যক্ষেত্ৰত কোনো সময়তে ব্যৱহাৰ নহ'ল এই গঁৰালটো। বৃহত্তৰ অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ একেই উপদ্ৰৱ। কিন্তু বন্যহস্তীৰ নিয়ন্ত্ৰণৰ যি উদ্দেশ্যেৰে স্থানীয় বন বিভাগে এই গঁৰালটো নিৰ্মাণ কৰিছিল, সেই উদ্দেশ্যত কোনো প্ৰকাৰেই কামত নাহিল এই গঁৰালটো। কাৰ্যত কেইবা লক্ষ টকা ব্যয় সাপেক্ষে এই গঁৰালটো পৰিণত হৈছে এক ফ্লপ শ্ব'ত। এই গঁৰালটো নিৰ্মাণ কাৰ্য যে আশ্চৰ্যজনক। আৰু মৰঙী মৌজাত হাতী মানুহৰ সংঘাত পূৰ্ণ গতিত বাঢ়িব ধৰিছে। এই হাতী মানুহৰ সংঘাত উঠিবৰ কাৰণে যিটো গঁৰাল নিৰ্মাণ কৰিছে, আমি সন্দেহ প্ৰকাশ কৰিছোঁ। এই গঁৰালটোৰ নিৰ্মাণ কৰি পেলাই যে হাতী মানুহৰ সংঘাতটো ৰোধ হ'ব, আমি কোনোপধ্যে মানি নলওঁ। আৰু হাতী মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে আৰু বহুতো উপায় আছিল, কিন্তু সেই সকলো উপায় কিন্তু কৰাৰ আমাৰ পৰিলক্ষিত হোৱা নাই। লাখ লাখ টকা খৰচ কৰি এই গঁৰালটো নিৰ্মাণ কৰাটোৱেই যে বহুতৰ যে পকেট গৰম হ'ব, সেইটো খাটাং। কাজে অভিযোগৰ আঙুলি উঠিছে বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত। যদি ব্যৱহাৰেই নহয়, তেনেহ'লে চৰকাৰী ধনৰ অপব্যয় কৰি কিয় নিৰ্মাণ কৰা হৈছিল এই গঁৰাল? নে এই গঁৰাল নিৰ্মাণৰ নামত আছিল কেৱল ধন আত্মসাতৰ উদ্দেশ্য? এই ক্ষেত্ৰত কি উত্তৰ দিব বিভাগীয় কৰ্তৃপক্ষই? নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।